নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ব্লগ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আমৰ আচাৰ ৰেচিপিয়ে ভিডিঅ' এটা বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মোক ঘৰৰ পৰা আম দি পঠাইছিলে। আমটো অৱশ্যে অলপ ডাঙৰেই হ'ল এতিয়া। আমটো ইয়াতকৈ অলপ সৰু থাকিলে আচাৰ বনাব ভাল হয়, তথাপি মই ভাবিলোঁ কেঁচাই আছে যিহেতু সেয়ে বনাই থওঁ আৰু। আম খাই ভাল নোপোৱা, আমৰ আচাৰ খাই ভাল নোপোৱা মানুহ চাগে খুব কমে ওলাব। ময়ো খুব ভাল পাওঁ আমৰ আচাৰ খাই। মই আমকেইটা এনেকৈ অলপমান সৰু সৰুকৈ পাতলকৈ কাটি ল'লোঁ। দেখিছে ইয়াৰে মই আৰু এফাল আমৰ মই 4 টুকুৰ কৰিছোঁ। দেখিছে বহুত ডাঙৰ নহয় সৰু নহয়, এনেকৈ কৰি মই এতিয়া গোটেইখিনি আম কাটি ল'লোঁ। আৰু তাত মই এনেকৈ টেবুল চামুচেৰে 4 পৰা 5 চামুচমান নিমখ দি দিছোঁ। আৰু মই এইখিনি এতিয়া ভালদৰে মিহলি কৰি আমখিনিৰে সৈতে গোটেই ৰাতিটো নিমখ সানি মই এইখিনি ঢাকন দি থৈ দিম। তেতিয়া ধুনীয়াকৈ নিমখখিনি আমত সোমাই যাব আৰু তাত যিখিনি এক্সট্ৰা পানী থাকে নিমখৰ আৰু আমৰ সেইখিনি ওলাই যাব। এয়া মোৰ সৰু আম অলপো আছিল ফ্ৰিজত, সেইখিনি ওলাই মই এটা আমাৰ 4ফালকৈ কৰি এইখিনি ধুনীয়াকৈ নিমখ সানি এনেকৈ ৰাতিটো থৈ দিম। এয়া দেখিছে ধুনীয়াকৈ ঢাকন দি থৈ দিব যাতে ইয়াতে একো পৰিব নোৱাৰে। আৰু পিছদিনাখন মই ইয়াত দেখিছে আপোনালোকে আমৰ পানীখিনি টুকি ৰাখিছোঁ এনেকৈ ডাঙৰ খৰাহী এটাত লৈ। আৰু প্ৰথমতে মই সৰু সৰু আমখিনি লৈছোঁ, এইখিনি মই হালধি সানি এতিয়া ৰ'দত এখন ডলা বা আপোনালোকে চালনীটো মেলি দিব পাৰে, মই ডলাতে দিছোঁ। আৰু আমৰ আচাৰখিনি মেলি দিওঁতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, বাকলিটো সদায় তল ছাইড কৰি দিব, আমৰ মঙহখিনি ওপৰ ছাইড কৰি দিব, যিহেতু মঙহখিনিত বেছিকৈ পানী জমা থাকে বা বাকলিটো পটকৈ শুকাই যাব পাৰে ৰ'দত, সেয়ে এনেদৰে দিব। মই এতিয়া ডাঙৰ আমখিনিও ডাঙৰকৈ কটা যিখিনি আম আছিলে সেইখিনিও মই এতিয়া দেখিছে কি ধুনীয়াকৈ সিজিছে, নিমখত বৰ ধুনীয়া হৈ গৈছে। সেইখিনিও মই এতিয়া ধুনীয়াকৈ ইয়াতে হালধি ছটিয়াই দিছোঁ 4 পৰা 5 চামুচ, যাতে এইখিনি মই ৰ'দত মেলি দিলে তাক পোক পতংগ পৰিব নোৱাৰে। এইখিনি এনেকৈ ধুনীয়াকৈ সানি লওঁ মই। তাৰপিছত আগৰ ডলাখনত যেনেকৈ মই পাতলকৈ ওপৰ ফাল কৰি দিছিলোঁ মঙহখিনি, এতিয়া এইখিনিও ঠিক তেনেকৈয়ে দিম। মোৰ কেমেৰাৰ ফটোবোৰ অলপ লৰচৰ হৈ থাকে, কাৰণ মই নিজে কেমেৰা ধৰোঁ আৰু নিজেই মই ভিডিঅ' কৰোঁ, সেয়ে মোৰ বহুত ভাল নহয়। তথাপি কষ্ট কৰি আপোনালোকৰ বাবে মই ৰেচিপি ভিডিঅ'বোৰ লৈ আহোঁ। এতিয়া মই 2খন ডলাৰ আমখিনি ৰ'দত ধুনীয়াকৈ দি দিম। এদিন ৰ'দত দিলে হৈ যায়, বেছি ৰ'দ খালে কৰকৰীয়া টানহে হয়, সেয়ে এদিন দিলে হৈ যায়। এতিয়া মই 1 কাপ সেৱা বেহাৰ বুলি কয় যে হালধীয়া বেহাৰটো, সেইটো লৈছোঁ। আৰু তাত মই এতিয়া 1 কাপ ভিনেগাৰ দি দিম। এয়া মই 1 কাপ ভিনেগাৰ লৈছোঁ। আপোনালোকে পানী বুলি ভাবিব পাৰে, এইটো পানী নহয়, হোৱাইট ভিনেগাৰ হয়, যিটো আমি আচাৰত সচৰাচৰ দিওঁ। 1 কাপ ল'ব। আপোনালোকে পানী কেতিয়াও নিদিব, বেহাৰখিনিত আপোনালোকে ভিনেগাৰ দি বনাই চাবচোন, খুব ধুনীয়া হয় আৰু বহুত দিনলৈকে ভালে থাকে। এতিয়া এইখিনি মই 1 ঘণ্টাৰ কাৰণে তিয়াই থলোঁ। 1 ঘণ্টাৰ পিছত এইখিনি ধুনীয়াকৈ সিজিছে ভিনেগাৰতে। এইখিনি মই এতিয়া মিক্সিত দি মিহিকৈ পিচি ল'ম। আপোনালোকে কিন্তু মিক্সিত দিওঁতেও পানী ব্যৱহাৰ নকৰিব, যদি বেছি গোটা হোৱা যেন পায় তেতিয়া ভিনেগাৰকে দি দিব। আহক এতিয়া মই ইয়াতে কি মছলা দিছোঁ চাই লওঁ। জিৰা দিছোঁ 2 চামুচ, কালজিৰা দিলোঁ 1.5 চামুচ, আৰু ইয়াত ধনিয়াৰ গুটি দিছোঁ 2 চামুচ, আৰু আপোনালোকে মেথি গুটি দেখিছে মই 1.5 চামুচ দিছোঁ। আপোনালোকে দিব পাৰে মেথি গুটিটো, নিদিব পাৰে, অপশ্যনেল হয়। আৰু শুকান জ্বলা লৈ লৈছোঁ, আৰু 2 খিলামান তেজপাত লৈছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ কেৰাহী এটাত গৰম কৰিম বা অকণমান গোন্ধ অহালৈকে ভাজিম। তেতিয়া এটা বৰ ধুনীয়া গোন্ধ ওলাব, তেতিয়া এইখিনি নুমাই দিলে হৈ যাব। মছলাখিনি লৰাওঁতে অলপ দিগদাৰ হয় তেজপাতকেইটাৰ কাৰণে, সেয়ে তেজপাতকেইটা মই এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া মছলাখিনি লৰাই দিবলৈ সুবিধা হ'ব, এয়া দেখিছে, নহ'লে চিটিকি বাহিৰলৈ গুচি যায়। এতিয়া মছলাখিনি অকণমান কালাৰটো বেলেগ অহালৈকে ভাজিম, এয়া দেখিছে, আৰু বৰ ধুনীয়া গোন্ধ এটা ওলায়, তেতিয়া আপোনালোকে নুমাই দিব। এতিয়া মোৰ হৈ গ'ল। মই এতিয়া কাঁহী এখনত ধুনীয়াকৈ এইখিনি নমাই ঠাণ্ডা হ'বলৈ দি দিম। আৰু মই সেইটো কেৰাহীতে এতিয়া যিখিনি মই ইয়াতে তেল দিম আচাৰত, সেইখিনি তেল মই সেই কেৰাহীটোতে গৰম কৰি দিম। আপোনালোকে যিকোনো খোৱা মিঠাতেল ল'ব পাৰে, মই অনুপম লৈছোঁ। আৰু মই 500 গ্ৰাম লৈছোঁ, যিহেতু মোৰ আম 5 কেজিমান আছিলে, সেয়ে মই অলপ জোখ কৰি প্ৰতি কেজিত 100 গ্ৰামকৈ মই মিঠাতেল 500 গ্ৰাম লৈছোঁ। আৰু এইখিনি এতিয়া গৰম কৰিম। মই ভাজি থোৱা মছলাখিনিত আৰু কেইটামান লং দি দিছোঁ, আৰু মোৰ তাত গোটা জালুক নাছিল বাবে মই এয়া পাউডাৰ জালুকেই দি দিছোঁ, তাত অকণমান সোৱাদটো ভাল আহিব। আৰু এইখিনি মই গোটেইখিনি এতিয়া মিক্সিত ধুনীয়াকৈ পিচি অলপমান দৰদৰীয়া হোৱাকৈ পিচিম, গোটেই মিহিকৈ নিপিছোঁ। এনেকুৱা দৰদৰীয়া হৈ থাকিলে মছলাটো খুব ধুনীয়াকৈ আচাৰত লাগি যায়। এতিয়া আহক আমি মছলাখিনি ৰেডি কৰোঁ। মই ডাঙৰ চৰিয়া এটাত পিচি লোৱা মছলা গুড়াখিনি দি দিছোঁ, আৰু তাত আমি যিখিনি ভিনেগাৰ দি বেহাৰ পিচি থৈছিলোঁ সেইখিনি মই ইয়াতে লগ কৰি দিছোঁ। আপোনালোকে এনেকৈ দিব, পানী কিন্তু নিদিব, মই বাৰে বাৰে কৈ আছোঁ, এনেকৈ গোটাকৈয়ে দি দিব। আমি যেতিয়া এইখিনি তেল দি দিম এইখিনি ধুনীয়া পনীয়া হৈ যাব। আৰু আপোনালোকে এইটো অপশ্যনেল হয়, জ্বলা গুড়া দিলেও দিব পাৰে,
মই অকণমান জ্বলা গুড়া দি দিছোঁ। কোনো কালাৰ মই আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই। এনেকৈ আপোনালোকে এবাৰ খাই চাব। আৰু গৰম তেলখিনি মই গেছটো নমাই লৈ ইয়াত কেইটামান জ্বলা দি দিছোঁ আৰু ফোৰণ কেইটামান দিছোঁ। জ্বলাটো মই নমাই লৈছোঁ আৰু এতিয়াখিনি মছলাখিনি অকণমান মই নিমখ দি লৰাই তাত গৰম কৰি থোৱা তেলখিনি মই অলপ অলপকৈ এনেকৈ ঢালি দিম। এইখিনি দিছোঁ। অকণমান তেল পিছলৈ দিবলৈ ৰাখি থৈছোঁ। দি এনেকৈ মই ধুনীয়াকৈ লগাই দিছোঁ গোটেই মছলাখিনি। আমি এইখিনি মছলা এতিয়া গৰম তেলখিনিত ভালকৈ লগ কৰিব লাগিব। এইখিনি যিমান ধুনীয়াকৈ মিহলি হৈ লগ হৈ যায় সিমানে আমৰ টুকুৰাকেইটা ধুনীয়াকৈ লাগি ধৰিব আৰু তেতিয়াহে আচাৰটো খাবলৈ সোৱাদ হ'ব। এইখিনি বৰ ধুনীয়াকৈ লগাই এতিয়া আমি দিনটো শুকাই থোৱা কেঁচা আমৰ টুকুৰাকেইটা যে ৰ'দত দি থৈছিলোঁ সেইখিনি আমি ইয়াতে বাকি দিম। এয়া দেখিছে বৰ ধুনীয়াকৈ শুকাইছে। ইয়াতে মই গোটেইখিনি দি দিছোঁ। যিখিনি জ্বলা মই ভাজি নুমাই থৈছিলোঁ সেইকেইটা মই ইয়াতে দি দিছোঁ। দি এতিয়া আমি এইখিনি গোটেইখিনি তল ওপৰকৈ বৰ ধুনীয়াকৈ মিহলি কৰি দিম। আমি এতিয়া আৰু এইবিলাক গেছত নবহাওঁ। এতিয়া এনেকৈ মছলাখিনি আপোনালোকে তল ওপৰকৈ আমখিনিত লাগি যোৱাকৈ ধুনীয়াকৈ লৰাই থাকিলে এটা ধুনীয়া টেক্সাৰ হৈ যাব। আৰু এই দেখিছে বৰ ধুনীয়া হৈছে। আপোনালোকে এদিন এনেকৈ বনাই খাই চাব। আৰু যিখিনি তেল ৰৈছিলে আমাৰ সেইখিনিও ঢালি দি দিছোঁ। এতিয়া এই দেখিছে আমাৰ আমৰ আচাৰ ৰেডি হৈ গৈছে। এয়া আপোনালোকে এতিয়া লগে লগে খাব পাৰে বা 2-3 দিন আপোনালোকে ৰ'দত দিও খাব পাৰে। ইয়াৰ ৰংটো ধুনীয়া হৈছে দেখিছে। আৰু আপোনালোকে আইনাৰ বটলত ভৰাব। আইনাৰ বটলত ভৰাওঁতে এইটো লক্ষ্য কৰিব যে তাত যাতে পানী নাথাকে আৰু ধুনীয়াকৈ মচি ল'ব বা ৰ'দত শুকুৱাই ল'ব। আৰু এনেকৈ মই এইখিনি দুটা বটলত ভৰাই লৈছোঁ। আইনাৰ বটলত ভৰালে বেছি ভাল হয় আচাৰবিলাক, বহুদিনলৈ ভালে থাকে বা ৰ'দত দিলেও ভাল হয়। এইখিনি এনেকৈ ভৰাই যিখিনি আমাৰ বটলৰ মুখত লাগি থাকে সেইখিনি ধুনীয়াকৈ হাতেৰে চাফা কৰি বা এখন কাপোৰেৰে ভালকৈ চাফা কৰি দিব লাগে। কাৰণ এইখিনিৰ পৰাই ভেঁকুৰটো লাগি আচাৰখিনি বেয়া হোৱাৰ চান্স থাকে। ভিনেগাৰ দিয়া বেহাৰ দিয়াৰ বাবে এইখিনি বেয়া নহয়। তথাপিও কেতিয়াবা বতাহ লাগিলে আচাৰবিলাক বেয়া হোৱা দেখা যায়। সেইকাৰণে এইখিনি চাফা কৰিব লাগে। এয়া আমাৰ এতিয়া ধুনীয়াকৈ আমৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। আৰু ধুনীয়া ৰ'দ দিছে যিহেতু সেইবাবে মই আচাৰৰ বটল দুটা আনি এনেকৈ ৰ'দত দি দিছোঁ। আপোনালোকে ৰ'দত দিব পাৰে বা এনেকৈও খাব পাৰে। ৰ'দত দি খালে বেছি টেষ্টি হয়। এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেতিয়াহ'লে এৰিছোঁ। বাই বাই।